বন্ধুসকল এয়া চাওক ঔটেঙা আজি ঔটেঙা পাৰিব আহিলোঁ কথাতে কয় নহয় ঔটেঙা ঢেকীয়াৰ পুঠি মাছৰ জোল খালেহে বুজিবি সোৱাদৰ মূল এয়াতো বিহু গানতে আছে সেইকাৰণে আজি ঔটেঙা পাৰিব আহিছোঁ এতিয়া পূৰা ছিজন হৈ আছে ঔটেঙা কলিয়াবলৈ আৰু কলি ঔটেঙাৰ সোৱাদেই বেলেগ মই আজি আপোনালোকক ঔটেঙাৰ গুণাগুণৰ বিষয়ে ক'বলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া চাওক বৰ্তমান প্ৰজন্মই যেন পাহৰি গৈছে এই ঔটেঙা কিন্তু এটা সময়ত ঘৰে ঘৰে আদৰ আছিল এই ঔটেঙা পুৰণি ৰীতি নীতি অনুসৰি ঔটেঙাৰ সৈতে গুড় আৰু চাউলৰ গুড়িৰে তৈয়াৰ কৰা চাটনি খুব সোৱাদ হয় ঔটেঙাৰ গুণাগুণৰ সম্পৰ্কে বহুতেই নাজানে ঔটেঙা ভিটামিন এ আৰু ভিটামিন চি সমৃদ্ধ বিশেষকৈ চকুৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিটামিন এ সেয়ে চকুৰ বাবে এই ফল খোৱা খুবেই উপকাৰী এয়া বন্ধুসকল ঔটেঙা কলি কলি ঔটেঙা দি খাবলৈ বহুত ভাল লাগে টেঙা দি খাবলৈ চাওক ইয়াৰ লগত কিছুমানে মাছ দি খায় মাছ দি খাবলৈ বেছি ভাল সৰু মাছ কিন্তু অৱশ্যে মই সেনেকৈ নাখাওঁ বেলেগকৈ খাম কেতিয়াবা কম বাৰু বছ এয়া চাওক কেৱল মাছ দিহে খায় সেইটো কথা নহয় এনেকৈও খাব পাৰি এই কথা ক'ব লৈছোঁ আৰু এইজোপা ঔটেঙা পথাৰতে আছে এইজোপা ঔটেঙা বহুত লাগি আছে অসংখ্য লাগি আছে যদি ওচৰৰ কোনোবা ফ্ৰেণ্ড হয় তেতিয়াহ'লে আহিব লৈ যাব পাৰিব কোনো পইচা দিব নালাগে ভিটামিন চি দেহৰ ইমিউনিটি ছিষ্টেম ৰক্ষা কৰাৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঔটেঙা ভিটামিন চি সমৃদ্ধ ফল ঔটেঙা গছৰ পৰা পৰাৰ পিছত বহুদিন ভালে থাকে ৰক্তচাপ কমোৱাত ঔটেঙাৰ উপকাৰিতা আছে ঠাণ্ডা লগা বা কাহ কমোৱাটো ই কাৰ্যকৰী ঔটেঙাই কৃমি কমায় হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ডায়েৰিয়াৰ দৰে সমস্যা কম কৰিবলৈ ঔটেঙাই সহায় কৰে বয়সৰ চাপ পৰাত বাধা দিয়ে ঢেকীয়াৰ লগত ঔটেঙা জুতি সকলোৱে ভাল পায় বৰ্তমান টেঙাৰ চাহিদা বৃদ্ধি হৈছে সেয়েহে এই কম মূল্যৰ ঔটেঙাবিধ খাবলৈ চেষ্টা কৰিব লাগে পেটৰ বাবে এই ঔটেঙা বহু উপকাৰী কোষ্ঠকাঠিন্যতা দূৰ কৰাত ই সহায় কৰে নিম্ন ৰক্তচাপৰ বাবেও ই অতি উপকাৰী ঔটেঙাত যিহেতু ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে ই চকুৰ বাবে অতি উপকাৰী ঔটেঙাৰ ভিতৰৰ জিমটো চুলিৰ বাবে অতিকৈ উপকাৰী মূৰৰ উফি দূৰ কৰে বহুদিনীয়া বিষ উপশমৰ বাবেও ঔটেঙা অতি উপকাৰী আগত মহিলাসকলে চেম্পু কিনিয়ে পোৱা নাছিল কেৱল ঔটেঙাৰ এই জিমটোৱে চুলি ধুই চুলিৰ বৰণ আৰু সৌন্দৰ্য বৃদ্ধি পাইছিল উফিটো হ'বই নোৱাৰে ঔটেঙাৰ বীজলৈ যেতিয়া চুলি ধুলে শৰীৰৰ উত্তাপ বৃদ্ধি পালে অথবা পেটৰ গৰম সোমালে এই ঔটেঙা খালে ভাল হৈ যায় পেটৰ বিষ ডায়েৰিয়া ভাগৰ অনুভৱ হ'লে স্নায়বিক দুৰ্বলতা এই ৰোগবিলাকত এই ঔটেঙা শাক খালে অতি সোনকালে উপশম পোৱা যায় ঔটেঙাৰ পাত বা পাহি ছটিয়াই থ'লে ধানৰ ভঁৰালত কীট পতংগ নহয় আৰু এন্দুৰ নিগনিও আঁতৰ হয় ঔটেঙাৰ পাতত যিহেতু হোম থাকে আৰু এই পাহিৰ পৰা এটা গোন্ধ ওলায় এন্দুৰ নিগনিৰ কাৰণে এই হোম থকা বস্তু একেবাৰে ভাল নাপায় এণ্টিছেপ্টিক আৰু এণ্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসৰ মতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত আৰু আন সংক্ৰাত্মক ব্যাধি নিয়ন্ত্ৰণ কৰাত সহায় কৰে আগৰ ককা দেউতাসকলে আমাক তেনেকৈ উপদেশ দিছিল আজিকালিতো অন্ধবিশ্বাস বুলিয়েই ক'ব সেইবিলাক কথা যে বিচনাৰ তলত ঔটেঙা পাত দি থোৱাটো ঔটেঙাৰ ৰস হৃদৰোগীৰ বাবে আটাইতকৈ উপকাৰী বস্তু বয়স বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ হৃদৰোগৰ আকাংক্ষা বেছিকৈ বৃদ্ধি হ'ব লৈছে আৰু বিশেষকৈ কৰোনাৰ ভেকচিন লোৱাৰ পিছৰ পৰা মানুহৰ হৃদৰোগৰ সংখ্যা বেছিকৈ বৃদ্ধি পাইছে ঠায়ে ঠায়ে মৃত্যু হৈছে বিশেষকৈ পুৰুষসকলৰ বুকুৰ ধপধপনি বৃদ্ধি পাই গৈ থাকে আৰু পুৰুষৰ সংখ্যা যিহেতু হৃদৰোগত বেছিকৈ মৃত্যু হৈছে কিয়নো পুৰুষে কেতিয়াও নেকান্দে চকুৰ পানী নুলিয়ায় আৱেগ বেদনাবিলাক বুকুতে সামৰি ৰাখে কাকো খুলি কথা নকয় মহিলাসকলৰ হৃদৰোগত আক্ৰান্ত নোহোৱাৰ কাৰণ হ'ল মহিলাসকলে যিহেতু কিবা এটা দুখ হ'লেই চকুৰ পানী উলিয়াই অলপ লঘু হৈ লয় হালকা হৈ লয় কিন্তু পুৰুষসকলে নেকান্দেই চকুৰ পানীয়ে নুলিয়ায় সেয়ে চকুৰ পানী নুলিয়াৰ কাৰণেও এটা প্ৰধান কাৰণ হ'ল পুৰুষসকল হৃদৰোগত বেছিকৈ আক্ৰান্ত হয় আৰু সেয়েহে পুৰুষসকলে এই সহজতে বজাৰত পোৱা কম দামত এই ঔটেঙাবিধ খাবলৈ চেষ্টা কৰিব লাগে আজিকালি যিহেতু সকলো
শাক পাচলিয়ে ভেজাল হৈ আহিছে আৰু বিশেষকৈ ময়দা বা ফাষ্ট ফুড এইবিলাক ত্যাগ কৰিব লাগে। এইবিলাক আমি বেছিকৈ খোৱা হৈছে। বজাৰলৈ গ'লেই মিঠাই কিনি অনা হয়, সহজলভ্য হৈ পৰিলে যিকোনো দোকানতে গ'লেই ভিন্ন ভিন্ন মিঠাই চাহৰ লগত খাবৰ কাৰণে উপলব্ধ হৈ থাকে। কিন্তু আমি এই থলুৱা খাদ্যবিলাক গুৰুত্ব নিদি আৰ্টিফিচিয়েল খাদ্যবিলাক আমি বেছিকৈ গুৰুত্ব দিছোঁ। সেয়েহে আমাৰ দেহত বেমাৰৰ সংখ্যাও বৃদ্ধি পাইছে। ঔটেঙাই হজম শক্তি বৃদ্ধি কৰে। অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা দাইলত দি অম্বল বনায়, চৰ্বত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায়। আন বহুতে জাম, জেলি আদিও প্ৰস্তুত কৰে। অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতি লগা ব্যঞ্জন বনাব জানে, তৈয়াৰ কৰে। তাৰে কিছুমান হ'ল মাটি দাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইলৰ লগত ঔটেঙাৰ আঞ্জা, ঢেকীয়া শাকৰ লগত মাছৰ ঔটেঙা, কুমলীয়া ঔটেঙাৰ কলিৰ চৰচৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিটিকা আদি বহুতো এনেকুৱা ঔটেঙা সৰু সৰুকৈ কুটি নিমখ লগাই ৰ'দত শুকুৱাই সাঁচি থয়। কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰি। যদি গাঁৱলৈ আহে বন্ধুসকল, এনেকৈ চাপ বিনামূলীয়াকৈ পায় এইবিলাক বস্তু। টাউনত এইবিলাক এটা 10 টকা কমত নাই। এইটো যেতিয়া আপুনি ঔটেঙা জোল খাব, নিশ্চয় খাই পাইছে। যিসকলে নাই পোৱা সেইসকলক কৈছোঁ, একবাৰ যদি আপুনি এনেকুৱা কুমলীয়া ঔটেঙাৰ জোল খাই পায় নহয়, আপুনি জীৱনত আৰু অন্য চব্জি নিবিচাৰিব। আৰু এইটো চুগাৰ পেচেণ্টসকলে খুব খাব লাগে। এয়া ঔটেঙাৰ জুচ, মানে জোল কৰি চুগাৰ পেচেণ্টসকলে যিমান পাৰে সিমান খাব পাৰে। এয়া চাওক, ঔটেঙা এই কুমলীয়া ঔটেঙাটো কুকাৰত ডাইৰেক্ট বইল কৰি দিব লাগে। তাৰপিছত ইয়াৰ ৰসখিনি মানে জোলটো খাব লাগে, নাইবা দাইলৰ লগত আপোনালোকে ইয়াৰ ৰসটো মানে এইটো বইল কৰি পিনে খাব পাৰে। দাইলৰ লগত বইল কৰি খাব পাৰে। আৰু ইয়াত কিছুমানে সৰু মাছ দি, এইটো ক'বই নালাগে, সৰু মাছ দিও খায়। অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাৰ বিশিষ্ট স্থান লাভ কৰি আহিছে। গতিকে আহক ঔটেঙা খাই আমাৰ শৰীৰক নিৰোগী কৰি ৰাখোঁ। বন্ধু বান্ধৱসকল, যদিহে এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। আৰু আপুনি ঔটেঙাৰ জোল খাই ভাল পায়নে? যদিহে পায় নিশ্চয় কমেণ্টত জনাই দিয়ে যেন। আৰু ঔটেঙাৰ যদি কিবা বিশেষ গুণাগুণৰ বিষয়ে জানে তেতিয়াহ'লেও কমেণ্টত জনাই দিয়ে যেন, যাতে আন 10জনৰো উপকৃত হয়। আজিলৈ এই ভিডিঅ' ইমানতে সামৰিছোঁ। যদিহে ভাল লাগিল শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।